প্ৰথমে এই দৃশ্যলৈ মন কৰক ই-ৰিক্সা চালকৰ অটোপালি চাওক এই ভয়ংকৰ দৃশ্য লখিমপুৰ ৰাজপথৰ আপুনি হয়তো ভাবিছে কিয় এনেদৰে এজন আৰক্ষীয়ে ই-ৰিক্সাৰ ওপৰত উঠিছে তেন্তে শুনক নো এন্ট্ৰিত সোমাইছিল এখন ই-ৰিক্সা যান-বাহন আইন উলংঘা কৰি পলাবলৈ লওঁতে ভয়ংকৰ ঘটনা সংঘটিত হয় উদণ্ড ই-ৰিক্সা চালকক নিয়ন্ত্ৰণ কৰিবলৈ গৈ এনেদৰে ৰিক্সা জঁপিয়াই উঠিছিল আৰক্ষীজন আৰু তাৰ পিছতে ৰিক্সাখনৰ বেলেন্স বেয়া হোৱাত ৰাজপথৰ মাজতে ভয়ংকৰ দুৰ্ঘটনাত পতিত হ'ল ৰিক্সাখন য'ত গুৰুতৰভাৱে আহত হৈছে ট্ৰেফিক আৰক্ষী ললিত গগৈ ইতিমধ্যে ললিত গগৈক লখিমপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে মানে ডেইলি মাৰ্কেটৰ নোৱেণ্টিত ৰিক্সাখন সোমাই দিলে ৰিক্সাখন ৰখিব ক'লোঁ নাযাবি নোসোমাবি নোৱেণ্টি আছে তাৰপিছত মানে মই ৰিক্সাখনত মই থাপ মাৰি ধৰি পেলাই উঠি ল'লোঁ ৰখাইছোঁ নৰখে তাৰপিছত মোক মানে হেণ্ডেলডালে এনেকৈ ঘূৰাই অকোৱা পকোৱা কৰি পেলাই মোক ধামকৈ পেলাই দিছে আপুনি পিছফালে দৌৰি গৈ মানে তাক ৰখাব চেষ্টা কৰিছিলোঁ ৰখাব চেষ্টা কৰি মই ৰিক্সাখনত উঠি ল'লোঁ ৰাখি দিয়া সি মানে বেছিকৈহে মানে স্পীড চলাই হেণ্ডেলডাল অকোৱা পকোৱা কৰি পেলাই মোক ধামকৈ পেলাই দিছে তাৰপিছত আপুনি চেঞ্চলেছ হৈ গ'ল হয় এতিয়া মেডিকেল কলেজত এতিয়া মেডিকেল কৰি আহিছোঁ এতিয়া বেজি মাৰিছোঁ এতিয়া উশাহটো অলপ হৈছে আপুনি ক'ত দুখ পালে বুকুত দুখ পাইছোঁ আৰু ভৰি আঁঠুত দুখ পাইছোঁ লাগতে দুখ পাইছোঁ হেৰি কি কয় ই ৰিক্সাৰ কোন ড্ৰাইভাৰ আছিলে কোন আছিলে কিবা গম পাইছে মই একো গম পোৱা নাই পলালে নেকি ৰিক্সাখন নাই পলোৱা নাই এই পাব্লিক ৰাইজে ধৰিলে কিয় এনেকুৱা কৰিছোঁ বুলি ৰাইজে সহায় কৰি ধৰিলে এইটো লখিমপুৰ নগৰৰ কোনখিনি এই ডেইলি মাৰ্কেট হয় ডেইলি মাৰ্কেটৰ নোৱেণ্টিটো যিটো মেইন নোৱেণ্টি আৰু মানে সেইটো তাত সোমাব নোৱাৰে মই ৰখাব বিচাৰোঁতে এইখিনি কৰিব নিউজ ডেস্ক ৰিপৰ্ট 24 লাইভ